Hello dear students, তোমালোকে কেতিয়াবা ভাবি চাইছানে যে এজন ছাত্ৰ যিয়ে গোটেই যোৱা 6 মাহ বছৰক লগি কিতাপ চুই পঢ়া নাই সেইজন ল'ৰাই হঠাৎ পৰীক্ষা আহিছে বুলি খবৰটো পাই পৰীক্ষাৰ আগা ৰাতি কেনেকেনো মহাপণ্ডিত হৈ পৰে লাচিত বৰফুকনৰ নিচিনা এক ৰাতি গোটেই সিলেবাসখন কমপ্লিট কৰিম বুলি ভাবে আৰু নহলে এনেকুৱা লাগে যে হঠাৎ মানুহজন যেন সুপাৰ হিৰোলৈ পৰিণত হ'ল আৰু এই সুপাৰ হিৰোজনক শক্তি কোনে দিয়ে জানানে মাত্ৰ এটা সেন্টেন্সে আৰু সেই সেন্টেন্সটো হ'ল যে কাইলে পৰীক্ষা কিন্তু কথাটো হ'ল তুমি কেতিয়াও ভাবি চাইছানে এনেকুৱানত তোমালোকৰ লগত কিয় হয় কিয় পৰীক্ষাৰ আগৰ ৰাতি গোটেই ৰাতিটো পঢ়ি সম্পূৰ্ণ সিলেবাসখন শেষ কৰিব চেষ্টা কৰা বলাচোন আজি আমি সাইন্টিফিক্যালি এই কথাটোকে জানো আমাৰ যে হিউম্যান ব্ৰেইন হয় এই হিউম্যান ব্ৰেইনে কমফৰ্ট জোনটো খুব বেছি ভাল পায় আৰু তাতে যেতিয়া তুমি কোৱা যে কাইলৰ পৰা পঢ়িম তেতিয়া ব্ৰেইনে এক জাপ মাৰি উঠে আৰু কয় বাহ বঢ়িয়া যেহেতু পঢ়াটো কাইলৰ পৰাই পঢ়িম আজি অকমান ৰিল চাই লও আৰু যেতিয়া কাইলৈ আহে তেতিয়া আকৌ ভাবো কাইলৰ পৰা পঢ়িম হয়নে আৰু এই কাইলৈটো তেতিয়ালৈ চলি থাকে যেতিয়া বুমকে যেতিয়ালৈকে পৰীক্ষাৰ প্ৰগ্ৰাম আহি নপৰে যেতিয়ালৈকে পৰীক্ষাৰ ৰুটিন আহি নপৰে আৰু ৰুটিন আহাৰ লগে লগে তোমাৰ ব্ৰেইন এটা মোটিভেশনাল স্পিকাৰৰ নিচিনা হৈ পৰে দ্য নেশ্যন ৱান্টছ টু নো 6 মাহৰ পৰা কিতাপবিলাক ক'ত গায়ব হৈ আছে 3 মাহক লৈ কোনো নোটবুক দেখা নাই ক'তনো গ'ল এইবিলাক বস্তু দ্য নেশ্যন ৱান্টছ টু নো বিচৰা এই শব্দবিলাক আমাৰ ব্ৰেইনৰ পৰা আহে কাৰণ কাইলৈ পৰীক্ষা আছে বুলি শুনি আমাৰ ব্ৰেইনটো মোটিভেশনাল স্পিকাৰৰ নিচিনাকৈ কথা কয় এতিয়া মূল বস্তুলৈ আহো এই যে তোমালোকৰ পঢ়াৰ যেটো পদ্ধতি পঢ়াৰ যেটো মেথড এটো জানো কাম কৰিব এনেকৈ পঢ়িলে জানো ভাল ৰিজাল্ট হ'ব এটা সৰু এক্সাম্পল লও দুজন ছাত্ৰৰ কথা ভাবা এজন হল এ আৰু এজন হল বি এ নামৰ যিজন ছাত্ৰ সেই ছাত্ৰজনে প্ৰত্যেক দিনা কনসিস্টেন্টলি অলপকে পঢ়ে আৰু বি যেজন ছাত্ৰ সেই ছাত্ৰজনে পৰীক্ষাৰ আগৰ ৰাতি লাচিত বৰফুকনৰ নিচিনা একে ৰাতিয়ে গঢ়ি শেষ কৰিব বিচাৰে এতিয়া তোমালৈ প্ৰশ্ন এটা এই এ আৰু বি ছাত্ৰ দুইজনৰ মাজত কোনজন ছাত্ৰৰনো ৰিজাল্ট ভাল হ'ব তুমি জ্ঞানী মানুহ তুমি যিকোনো কথাই ক'ব পাৰিবা কিন্তু সায়েন্সে ৰিসাৰ্চে কয় যে যিজনে কনসিস্টেন্টলি পঢ়ে এ নামৰ ছাত্ৰজন সেই ছাত্ৰজন ৰিজাল্ট ডেফিনেটলি ভাল হ'ব বুলি এটা কথা হল কাৰণটো কি কিয় হ'ব এ নামৰ ষ্টুডেন্টৰ ৰিজাল্ট ভাল কাৰণ এ নামৰ ষ্টুডেন্টজনে প্ৰত্যেক দিনাই কনসিস্টেন্টলি কি কৰিছে স্টাডি কৰিছে প্লাস প্ৰেক্টিস কৰিছে কথাত আছে নহয় প্ৰেক্টিস মেক্স এ ম্যান পারফেক্ট বুলি ইউটিউবত টিউটোৰিয়েল চালে নহব বাবা পঢ়িব লাগিব ইউটিউবত টিউটোৰিয়েল চালে নহব যে হাউ টু ৰাইড এ বাইসাইকেল কেনেকৈ চলাব পাৰি প্ৰেক্টিস নকৰিলে 10 ঘন্টা 20 ঘন্টা 50 ঘন্টাৰ ভিডিও কাম নিদিব ঠিক তেনেকুৱা স্টাডিৰ ক্ষেত্ৰত প্ৰেক্টিস নাথাকিলে এভৰিডে প্ৰেক্টিস নাথাকিলে কনসিস্টেন্ট প্ৰেক্টিস নাথাকিলে নিশ্চয় ভাল নহব হেহে অজুহাত দেখুৱাতকৈ পঢ়া তোমালোকৰ তো ডাঙৰ বিখ্যাত অজুহাত বিলাক আছে ইস্যুজ বিলাক আছে প্ৰবলেমছ বিলাক আছে স্যাৰ পঢ়িব বহিছিলো কাৰেণ্টটোহে গেল স্যাৰ ক্লাছত তো আহিছো কিন্তু আজি নোটবুক আনিব পাহৰিলো নহয় স্যাৰ মোৰ কলমৰ চিয়াহী শেষ হৈ গ'ল স্যাৰ কালি মোৰ মামাৰ ল'ৰা ঘৰত আহিছিল নহয় সেইকাৰণে পঢ়া নহল আমাৰ ষ্টুডেণ্টে এনেকুৱা বিখ্যাত প্ৰবলেম বিলাক কয় যে স্যাৰ মই পঢ়াৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ আছো শৰীৰটোহে সাথ দিয়া নাই বোলে মানসিকভাৱে প্ৰস্তুত হলে কাম হ'ব যেনে ৰেষ্টুৰেণ্টত আগত যাই থিয় হৈ বিৰিয়ানী খাই আছো বুলি ভাবিলে কাম নহব খেলা পেটে বুজি নাপায় নহয় গতিকে আজিৰ পৰা তোমালোকে বহুত বেছি সময় পঢ়াৰ প্ল্যানিং কৰাত চাই কম সময় পঢ়িম বুলি প্ল্যানিং কৰা আৰু সেই কম সময়খিনি ফোকাসড হৈ পঢ়া যি পঢ়িছা ভালকে হক হেতু প্ৰথম দিনা 1 ঘন্টা আধা ঘন্টা নেক্সট আৰু 1 ঘন্টা পঢ়াবা তেনেকে বাঢ়ি যায় ইভেন্টুৱেলি ভাল এটা ৰুটিন তৈয়াৰ কৰি ল'ব পাৰিবা আজিৰ কাৰণে এইখিনিয়ে নেক্সট লগ পাম আকৌ এটা নতুন ভিডিও লৈ তেতিয়ালৈ ৰিল চাই থাকিবা নেকি পঢ়া